এই মুহূৰ্তত কৰ্মচাৰী আৰু পেঞ্চনাৰ বাবে জনাব বিচাৰিছো কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট। অৱশেষত প্ৰদান কৰা হ'ব 18 মাহৰ ডিএ। এনপিএছক লৈ নতুন নিৰ্দেশনা আহিছে। লগতে পেঞ্চনাৰ সকলৰ বাবে এইবাৰ বিশেষ সুবিধা মুকলি কৰিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছো আজি প্ৰথমটো খবৰ। অৱশেষত কৰ্মচাৰী সকলৰ বাবে আহিছে ভাল খবৰ। লাভ কৰিব 18 মাহৰ ডিএ। শীঘ্ৰে প্ৰদান কৰিব 18 মাহৰ ডিএৰ বকেয়া। বিভাগীয় প্ৰতিবেদন অনুসৰি চলিত মাহৰ শেষৰ পিনে প্ৰথম কিস্তি আউট হ'ব এই 18 মাহৰ ডিএৰ বকেয়াৰ। আৰু প্ৰকৃত তাৰিখ এতিয়াও প্ৰকাশ হোৱা নাই যদিও 18 মাহৰ ডিএৰ বকেয়া আপোনালোকক প্ৰদান কৰিব বুলি খবৰ আহিছে। আৰু নিশ্চিতভাৱে লাখ লাখ কৰ্মচাৰীৰ বাবে ই এক ডাঙৰ সকাহ হ'বলৈ গৈ আছে। ইপিনে পেঞ্চনাৰ সকলৰ বাবে আহিছে এক ডাঙৰ খবৰ। কাৰণ এতিয়া পেঞ্চনাৰ সকলৰ বাবে চৰকাৰে মুকলি কৰিছে এক বিশেষ ব্যৱস্থা। আৰু এই বিশেষ ব্যৱস্থাৰ দ্বাৰা দেশৰ পেঞ্চনাৰসকলে দেশৰ যিকোনো বেংক বা বেংক শাখাৰ পৰা পেঞ্চন উলিয়াব পাৰিব। 2025 চনৰ 1 জানুৱাৰীৰ পৰা এই বিশেষ সুবিধা কৰ্মচাৰী ভৱিষ্যনিধি সন্থাৰ পেঞ্চন আঁচনিত উপলব্ধ হ'ব। আৰু দেশৰ 78 লাখৰো অধিক পেঞ্চনাৰ ইয়াৰ দ্বাৰা লাভৱান হ'ব। আৰু এই ক্ষেত্ৰত উল্লেখযোগ্য যে CPPS প্ৰক্ৰিয়াত পেঞ্চন পে'মেণ্ট অৰ্ডাৰ বা PPO ট্ৰেন্সফাৰৰ প্ৰয়োজন নহয়। পেঞ্চনাৰসকলে দেশৰ যিকোনো বেংকলৈ নাযাওক কিয়, ফলত দেশৰ যিকোনো ঠাইৰ যিকোনো বেংকৰ শাখাৰ পৰা পেঞ্চন উলিওৱা আৰু অসুবিধা নহয়। ই পেঞ্চন ব্যৱস্থাক বিকেন্দ্ৰীকৰণ কৰিছে। এইবাৰ জনাব বিচাৰিছোঁ NPSৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। এইবাৰ NPSৰ ক্ষেত্ৰত নতুন নিয়ম আহিছে। আৰু NPSৰ অধীনৰ কৰ্মচাৰীসকলে 2খনকৈ প্ৰপত্ৰ জমা দিব লাগিব। কেন্দ্ৰীয় অসামৰিক সেৱা ৰাষ্ট্ৰীয় পেঞ্চন ৰূপায়ণ নিয়ম 2021ৰ অধীনত 10 নং নিয়মৰ বিধানসমূহ কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ সকলো মন্ত্ৰালয় আৰু বিভাগক পুনৰবাৰ নিৰ্দেশ দিছে পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে। আৰু নিৰ্দেশনাটোত কোৱা হৈছে যে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা NPSৰ অধীনত সামৰি লোৱা প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে সেৱাৰ সময়ত মৃত্যু, বাতিলৰ ভিত্তিত চাকৰিৰ পৰা বৰ্খাস্ত হোৱা বা অক্ষমতাৰ ক্ষেত্ৰত NPS বা পুৰণি পেঞ্চন আঁচনিৰ অধীনৰ সুবিধা লাভ কৰিবৰ বাবে এই 2খনকৈ প্ৰপত্ৰ জমা দিব লাগিব। আৰু পেঞ্চনৰ প্ৰাপ্যতা নিৰ্ধাৰণৰ ক্ষেত্ৰত প্ৰশ্ন কৰা প্ৰপত্ৰ 1 আৰু প্ৰপত্ৰ 2 পৰিয়ালৰ বিৱৰণ প্ৰপত্ৰ অতি প্ৰয়োজনীয়। এই 2খন প্ৰপত্ৰ বিভাগীয় মুৰব্বীক জমা দিব লাগিব। শেহতীয়া নিৰ্দেশনাত মন্ত্ৰালয়ে পেঞ্চন আঁচনিৰ সুবিধা লাভ কৰিবলৈ বাধ্যতামূলক কৰা অনুসৰি সকলো কৰ্মচাৰীৰ পৰা এই প্ৰপত্ৰ সংগ্ৰহ কৰাটো নিশ্চিত কৰাৰ গুৰুত্ব আৰোপ কৰিছে। আৰু যিসকল চৰকাৰী কৰ্মচাৰীয়ে এতিয়াও এই প্ৰপত্ৰ দাখিল কৰা নাই, তেওঁলোকৰ মৃত্যু, বাতিলৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত হোৱা বা আঁচনিৰ অধীনত আন কোনো যোগ্যতাসম্পন্ন পৰিস্থিতিৰ দুৰ্ভাগ্যজনক পৰিস্থিতিত তেওঁলোকৰ পেঞ্চন সুবিধাসমূহ প্ৰক্ৰিয়াকৰণত যাতে পলম নহয়, ইয়াৰ বাবে এই বিশেষ ব্যৱস্থা লৈছে। আৰু এই আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।